অৰুণোদয় আঁচনিৰ পইচা 7 অক্টোবৰত সোমাই গ'ল। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে মুখ্যমন্ত্ৰীৰ চিঠিখন লাভ কৰিছে সকলোৰে একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ 1250 টকা সোমাই গৈছে। এয়া চাব, যদি আপোনালোকে এইখন চিঠি লাভ কৰিছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। আৰু যদি আপোনালোকে এইখন চিঠি লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যিসকলে এইখন চিঠি লাভ কৰিছে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে, আপোনালোকে বেংকত যাই পইচাটো উইথড্ৰ কৰি ল'ব পাৰিব। আৰু যিসকলে এইখন চিঠি লাভ কৰা নাই সেইসকলৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া কিন্তু আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিছে, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই অথবা আপোনালোকে এইখন চিঠি লাভ কৰা নাই, এতিয়া কিন্তু আপোনালোকে ৱেইট কৰিব লাগিব 11 তাৰিখলৈকে। আজি কিন্তু এটা ডেট দিয়া হৈছে। এতিয়া আপোনালোকে 11 তাৰিখলৈকে ৱেইট কৰিব লাগিব। আপোনালোকৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টত 11 তাৰিখৰ আগত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকে 11 তাৰিখৰ পিছত আপোনালোকৰ একাউণ্টটো চেক কৰে আৰু আপোনালোকৰ একাউণ্টত 11 তাৰিখৰ পিছত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিব লাগিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে দুখীয়া মানুহ হয় অথবা আপোনালোকে বিধৱা মহিলা হয়, আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তথাপিও আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিব লাগিব। এতিয়া কিন্তু আৰু এটা অৰুণোদয় আঁচনিৰ ছেকেণ্ড লিষ্ট বনোৱা হ'ব অক্টোবৰ মাহতে। এতিয়া যিসকলৰ একাউণ্টত 11 তাৰিখৰ পিছত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই সেইসকলৰ এটা লিষ্ট বনাব আপোনাৰ পঞ্চায়তৰ পৰা। এতিয়া কিন্তু যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনাৰ পঞ্চায়তৰ পৰা আপোনালোকক বা আপোনাক চেক কৰিব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়া কিন্তু অৰুণোদয় আঁচনি 3.0ৰ ছেকেণ্ড লিষ্ট বনোৱা হ'ব। এতিয়া যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকলে এটা অৰুণোদয় আঁচনিৰ ছেকেণ্ড লিষ্ট হ'ব। এতিয়া ছেকেণ্ড লিষ্টটো ভেৰিফাই হৈ যাব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এতিয়ালৈকে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে অক্টোবৰ মাহতে অৰুণোদয় আঁচনি লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় সকলোৱে অৰুণোদয় আঁচনি লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে।